নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' এতিয়া আপোনালোকৰ ওচৰত আহিলোঁ। এয়া বান্ধৱীজনীৰ আছিলে ৰিং চেমনি খাই আহিলোঁ। এয়া আৰু সেইজনীৰ ভণ্টি আৰু পুৰণা বান্ধৱীজনী লগ পালোঁ, মাহঁতো গৈছিলে আৰু ধুনীয়াকৈ কেইকপিমান ফটো উঠি ৰাখিলোঁ, যাতে পিছলৈ আমি চাই থাকিব পাৰোঁ। কাৰণ ছোৱালী মানুহৰ জীৱন বিয়া হৈ যোৱাৰ পিছত একেবাৰে সলনি হৈ যায়, পুৰা ব্যস্ততাৰে ভৰি পৰে। কোনে ক'ত যায় ক'ত থাকে কোনো ঠিক নাই, লগ পাওঁ নে নাই। সেইকাৰণে ভাবিলোঁ কেইকপিমান ফটো উঠাই ৰাখোঁ আৰু যাতে নতুন জীৱনত তাই আগবাঢ়ি যাব পাৰে। আপোনালোকেও তাক আশীৰ্বাদ কৰিব, তাই যাতে আগবাঢ়ি যায় নতুন জীৱনত, ভালকৈ ভালে কুশলে থাকে। আৰু এনেকৈ কেইকপিমান ফটো সাঁচি ৰাখিলোঁ ময়ো। আৰু এয়া বাহিৰৰ নিয়মবিলাক কৰি আছে, মাহঁত মাহীহঁত চাই আছে। এয়া বাহিৰৰ নিয়ম কৰা হোৱাৰ পিছত এয়া কইনাই খাব বহিছে, দৰা কইনা। আৰু এতিয়া দৰা কইনাক খুৱাই মেলি তাৰপিছত আমি ঘৰত আহিলোঁ অন্নপ্ৰসন্ন খাবলৈ। এয়া অন্নপ্ৰসন্নটো খাই মেলি আহি এয়া বাবুৰ লগত অকণমান খেলি আছোঁ। এই বাবুটোৰে অন্নপ্ৰসন্ন আছিলে আৰু মই অন্নপ্ৰসন্নৰ নিয়মখিনি দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই দেৰিকৈ আহিছোঁ, ৰিং চেমনি খাই মেলিহে সন্ধিয়াহে আহিলোঁ আৰু বাকী নিয়মখিনি দিনতে হৈ গ'ল, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ। আৰু এয়া বাবুটো চাওকচোন ইমান ধুনীয়াকৈ বিচনাত খেলি আছে। তাই কোচত থাকি হেনো বেয়া পায়, এনেকৈ বিচনাত থ'লে ভাল পায় তাই, সেইকাৰণে চাগে তাই ধুনীয়াকৈ খেলি আছে। আৰু মই পিছদিনা এয়া জানেই নহয় ছোৱালী মানুহৰ জীৱন, ৰাতিটো পোৱালে খানাই বনাই থাকিব লাগে। এয়া এনেকুৱাই আৰু এয়া বনাব ল'লোঁ মাছৰ ঝোল। এয়া তাতে দিছোঁ বগা তিল, সৰিয়হ, নহৰু, জলকীয়া পিচি মেলি তাতে দিলোঁ কণ বিলাহী। এতিয়া অকণমান পানী দি এইখিনি ধুনীয়াকৈ সিজাই ল'লোঁ। এয়া এতিয়া পানীখিনি একেবাৰে শুকাই গ'ল, মছলাখিনিৰ পৰা তেল এৰি দিলে। ইয়াতে কেইটামান দিম মিছা মাছ। আৰু মোৰ ল'ৰাই যে এনেকুৱা সৰু মিছা মাছটো খাই বহুত ভাল পায়, তাই বেলেগ মাছ নাখায়, খালি মিছা মাছটোৱে খায়। আৰু সেইকাৰণে কেইটামান মিছা মাছ তাৰ কাৰণে পেলাই দিলোঁ, আৰু তেতিয়াহে তাই মাছৰ ঝোলটো খাব, নহ'লে নাখাব যে। আৰু তাৰপিছত আমাৰ কাৰণে দিম ইয়াতে ডাঙৰ মাছ। আৰু এতিয়া ধুনীয়াকৈ মছলাখিনি ভাজি লৈ তাৰপিছত দিলোঁ মাছখিনি দি মেলি এতিয়া ধুনীয়াকৈ লৰাই মেলি যাতে মছলাখিনি একদম মাছৰ ভিতৰত সোমাই যায়, সেনেকৈ লৰাই দিম। লৰাই মেলি এতিয়া আকৌ মছলাখিনি যেতিয়া মাছৰ লগত একদম লাগি যাব মাছৰ গাত, তেতিয়া মই ধুনীয়াকৈ ইয়াতে পানী অকণমান দি দিম। পানী দি দিলোঁ এতিয়া। তাৰপিছত মোৰ ধনিয়া পাত লগত নাই, সেইকাৰণে মই দিলোঁ পুদিনা পাত দি মেলি এয়া আমাৰ মাছৰ জোল ৰেডি হৈ আহিলে। আৰু মই এই যে মাছৰ তেলখিনি ভাজি থৈ দিছিলোঁ, এয়া মাছৰ তেলখিনিত মই দিছিলোঁ নহৰু, জলকীয়া পিচি আৰু এনেকৈ পিঁয়াজ দিছিলোঁ। ধুনীয়াকৈ এইখিনি ভাজ খাই আহিলে। ইয়াতে দিম মই এতিয়া বেঙেনাখিনি দি মাছৰ তেল বনালে যে বহুত টেষ্টি লাগে, খাবলৈ বহুত ভাল লাগে। আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাবচোন। আপোনালোকে চাগে মাছৰ তেল নাখায়, কোনোবালে খাই জনাবচোন, মোৰতো খাই বহুত ভাল লাগে। আৰু তাৰপিছত মই বনাব ল'লোঁ কঁঠালৰ চব্জি। তাতে পিঁয়াজ দিলোঁ, বিলাহী দিলোঁ আৰু মই আদা, নহৰু, জলকীয়া, জিৰা পেষ্ট বনাই কিনি দিছিলোঁ। দি মেলি কঁঠালখিনি দি এয়া আমাৰ কঁঠালৰ চব্জি মিছা মাছেদি ৰেডি হৈ